Hello students, welcome to eLearners Assam. Today we are going to read part 2 of The Portrait of a Lady written by Khushbant Singh. In this part 2 we are going to cover 3 paragraphs. ছাত্ৰ ছাত্ৰীসকল আজি আমি The Portrait of a Lady নামৰ পাঠটিৰ second part 2ৰ ব্যাখ্যা আগবঢ়াম। পঢ়িবৰ সুবিধাৰ বাবে আমি পাঠটি কেইবাটাও পাৰ্টত ভাগ কৰি আলোচনা কৰি আছো। এতিয়া আমি পাঠটো আলোচনাৰ দিশে আগবাঢ়িম আৰু পাঠটোৰ সেই ব্যাখ্যাৰ আগবঢ়োৱাৰ আগতেই যিসকল ভিউৱাৰ্ছে এই চেনেলটো প্ৰথমবাৰ চাইছে তেওঁলোকক মই এই চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। গতিকে পলম নকৰি আৰম্ভ কৰোঁ আহা। My grandmother always went to school with me because the school was attached to the temple. মোৰ গ্ৰেণ্ডমাদাৰ মোৰ লগত সদায় বিদ্যালয়লৈ গৈছিল কাৰণ মোৰ স্কুলখন বা বিদ্যালয়খন এটা মন্দিৰৰ লগত সংযুক্ত আছিল। এটা লেখকৰ আইতাক লেখকৰ লগত সদায় স্কুললৈ যোৱাৰ কাৰণটো কি আছিল যে স্কুলখন এটা মন্দিৰৰ লগত সংলগ্ন হৈ আছিল। The priest taught us the alphabet and the morning prayer. মন্দিৰৰ পূজাৰীজনে আমাক এলফাবেট বৰ্ণবিলাক আৰু মৰ্নিং প্ৰেয়াৰ ৰাতিপুৱাৰ প্ৰাৰ্থনা শিকাইছিল। While the children sat in rows on either side of the veranda singing the alphabet or the prayer in a chorus, my grandmother sat inside reading the scriptures. যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে বাৰান্দাত শাৰী শাৰীকৈ বহি এলফাবেট আৰু সেই ৰাতিপুৱাৰ প্ৰেয়াৰবিলাক কোৰাছত গাইছিল বা তেওঁলোকে গ্ৰুপত গাইছিল একেলগে দলীয়ভাৱে একেলগে গাই ল'ৰা-ছোৱালীবিলাকে তেনেকৈ গাইছিল। সেই সময়ত মোৰ আইতাই মন্দিৰৰ ভিতৰত বহি স্ক্ৰিপচাৰ্ছ পঢ়ি আছিল। স্ক্ৰিপচাৰ্ছ মানে ধৰ্মগ্ৰন্থ পঢ়ি আছিল। When we had both finished, we would walk back together. আৰু যেতিয়া আমাৰ দুয়োৰে শেষ হৈছিল তেতিয়া আমি ঘৰলৈ আকৌ খোজকাঢ়ি উভতি আহিছিলোঁ। This time, the village dogs would meet us at the temple door. এই ঘৰলৈ ঘূৰি অহাৰ সময়ত মন্দিৰৰ গেটৰ সন্মুখতে আমি গাঁৱৰ কুকুৰবোৰ লগ পাইছিলোঁ। They followed us to our home, growling and fighting with each other for the chapatis we threw to them. সিহঁতি আমাৰ লগে লগে ঘৰলৈকে আহিছিল আৰু ইটোৱে সিটোৱে ভুকি ভুকি বা যুঁজ কৰি আহিছিল কাৰণ আমি দলিয়াই দিয়া সেই ৰুটিবিলাক চাপাটিছবিলাক সেই চাপাটিছবিলাকৰ কাৰণে সিহঁতি ইটোৱে সিটোৰ লগত ভুকি ভুকি বা ফাইট কৰি যুঁজ কৰি আহিছিল আমাৰ পিছে পিছে। নেক্সট পেৰাগ্ৰাফ। When my parents were comfortably settled in the city, they sent for us. যেতিয়া মোৰ পেৰেণ্টছ চহৰত ভালদৰে সংস্থাপিত হ'ল তেতিয়া বা ভালদৰে তেওঁলোক ছেটেল হ'লগৈ তেতিয়া তেওঁলোকে আমাক মাতি পঠিয়ালে। আমি ইতিমধ্যে পাৰ্ট 1ত পাইছোঁ যে এই লেখক আৰু তেওঁৰ গ্ৰেণ্ডমাদাৰক মাক দেউতাকে গাঁৱতে থৈ গৈছিল। যেতিয়া তেওঁলোক চহৰলৈ থাকিবলৈ গৈছিল তেতিয়া আইতাক আৰু লেখকক গাঁৱৰ ঘৰতে থৈ গৈছিল। এতিয়া তেওঁলোক যেতিয়া তাত গৈ ভালদৰে ছেটেল হোৱাৰ পিছত আইতাক আৰু আমাৰ আইতাৰক চহৰলৈ মাতি পঠিয়ালে। This was a turning point in our relationship. এইটোৱে আছিল আমাৰ ফ্ৰেণ্ডশ্বিপ আমাৰ বন্ধুত্বৰ এইটো এটা দিশ সলনি কৰা ঘটনা। আমাৰ বন্ধুত্বৰ দিশ সলাই দিলে এই ঘটনাটোৱে। Although we shared the same room, my grandmother no longer came to school with me. যদিও আমি সেই চহৰৰ ঘৰত একেটা ৰুমতে আছিলোঁ তথাপিতো আইতা মোৰ লগত স্কুললৈ নহা হ'ল। I used to go to an English school in a motor bus. মই এখন মটৰ বাছত এখন ইংলিছ মিডিয়াম স্কুললৈ যাবলৈ আৰম্ভ কৰিলোঁ।
তেওঁ মানে তাত গৈ পেলাই এখন ইংলিছ স্কুলত নাম লগালে আৰু তালে বাছেৰে অহা যোৱা কৰিবলৈ ধৰিলে There were no dogs in the street and she took to feeding sparrows in the courtyard of our city house সেই চহৰৰ ৰাস্তাত কোনো কুকুৰ নাছিল সেইকাৰণে আইতাই আমাৰ কোৰ্টয়াৰ্ডতে চহৰৰ ঘৰৰ সেই চোতালতে স্পেৰো বিলাকক বা ঘৰচিৰিকা বিলাকক দানা খুৱাবৰ কাৰণে আৰম্ভ কৰিলে নেক্সট পেৰাগ্ৰাফ As the years rolled by we saw less of each other যেতিয়া বছৰবোৰ লাহে লাহে পাৰ হৈ গ'ল আমি ইজনে সিজনক কমকৈ দেখা পোৱা হলো For some time she continued to wake me up and get me ready for school অলপ সময়লৈকে মানে অলপ দিন যোৱালৈকে চহৰলৈ যোৱাৰ কেইদিনমানৰ পিছলৈকে আইতাকে লেখকক বা মোক কি কৰিছিল জগাই দিছিল আৰু স্কুললৈ প্ৰস্তুত কৰি দিছিল When I came back she would ask me what the teacher had taught me আৰু যেতিয়া মই স্কুলৰ পৰা ঘূৰি আহিছিলোঁ আইতাই মোক সুধিছিল যে স্কুলত টিচাৰে কি শিকালে I would tell her English words and little things of Western science and learning The law of gravity, Archimedes' principle, the world being round, etc. আৰু তেতিয়া মই আইতাক কিছুমান ইংৰাজী শব্দ কৈছিলোঁ যে এইকেইটা শিকালে আৰু ৱেষ্টাৰ্ণ সায়েন্স বা শিক্ষাৰ পশ্চিমীয়া বিজ্ঞান শিক্ষাৰ কিছুমান সৰু সৰু কথা মই আইতাক কৈছিলোঁ যে এনেকুৱাবোৰ আমাক শিকাইছে আজি আমাক এইটো শিকালে ইংৰাজীতে ৱৰ্ডটো কয় আকৌ কয় যে আজি আমাক শিকালে সায়েন্সৰ কিছুমান কথা তেনেকুৱাবোৰ তেওঁ কৈছিল যেনে আমাক কিছুমান উদাহৰণ দিছে দ্য ল অফ গ্ৰেভিটি এই মধ্যাকৰ্ষণ শক্তিৰ কথা কৈছিল আৰ্কিমিডিছৰ প্ৰিন্সিপল আৰ্কিমিডিছৰ সূত্ৰ শিকাইছিল বুলি কৈছিল দ্য ৱৰ্ল্ড বিং ৰাউণ্ড এটসেট্ৰা বা পৃথিৱীখন ঘূৰণীয়া বুলি শিকাইছিল সেইবোৰ আহি পেলাই আইতাকক কৈছিল দিছ মেড আৰ আনহেপি আৰু সেইবোৰ যে মই কৈছিলোঁ যে আজি আমাক পৃথিৱীখন ঘূৰণীয়া বুলি শিকালে মধ্যাকৰ্ষণ শক্তিয়ে মানুহবিলাকক ভিতৰলৈ বা পৃথিৱীৰ উপৰিভাগৰ সকলো বস্তুক তললৈ টানি থাকে বুলি শিকালে এই ধৰণৰ কথাবিলাক যেতিয়া মই আইতাক শিকালে বুলি কওঁ সেইবোৰ কথাই আইতাক বৰ দুখী কৰি পেলাইছিল She could not help me with my lessons আইতাই আৰু মোক পঢ়াত সহায় কৰিব নোৱাৰা হ'ল She did not believe in the things they taught at the English school and was distressed that there was no teaching about God and the scriptures ইংলিছ স্কুলত শিকোৱা সেই কথাবিলাক আইতাই মুঠেও বিশ্বাস কৰা নাছিল আৰু আইতা বৰ দুখী হৈছিল ডিস্ট্ৰেছ বৰ হতাশ হৈছিল বা দুখী হৈছিল ডিস্ট্ৰেছ মানে হতাশ হোৱা তেওঁ বৰ হতাশ হৈছিল যে এই স্কুলখনত ভগৱান আৰু ধৰ্মগ্ৰন্থৰ বিষয়ে কোনো শিক্ষাই দিয়া নহয় One day I announced that we were being given music lessons এদিন আনকি মই ক'লোহি যে আমাক সংগীতৰ শিক্ষা দিয়া হৈছে She was very disturbed আইতাই বৰ অশান্তি পালে কথাটো যেতিয়াই মই কথাটো ক'লো আইতাই বহুত বেছি বিৰক্তি বা বৰ ভাল নাপালে মুঠতে To her music had lewd associations আইতাৰ মতে সংগীতত বেয়া কথাবোৰ থাকে lewd associations মানে সংগীতৰ লগত কিছুমান বেয়া কথা জড়িত হৈ থাকে It was the monopoly of harlots and beggars and not meant for gentle folk তেওঁৰ মতে সংগীত বোলে হাৰ্লটছ আৰু বেগাৰৰ একচেটিয়া অধিকাৰ আৰু এইটো জেন্টল ফকৰ কাৰণে নহয় ভাল মানুহৰ কাৰণে নহয় মনোপলি মানে একচেটিয়া অধিকাৰ কাৰ বোলে এইবোৰ একচেটিয়া বস্তু বা তেওঁলোকৰ একমাত্ৰ সেইবিলাক মানুহৰ বস্তু কোনবিলাক মানুহৰ হাৰ্লটছ মানে হৈছে বেশ্যা এণ্ড বেগাৰ্ছ বা কিছুমান তলৰ শ্ৰেণীৰ ভিখাৰী বা কিছুমান অতি নিম্নমানৰ নিম্ন বৰ্গৰ মানুহৰ বস্তু এইবিলাক ভাল মানুহৰ বস্তু নহয় আইতাকৰ মতে বেশ্যা বা অন্যান্য তলৰ শ্ৰেণীৰ ব্যক্তি একেবাৰে নিম্নমানৰ ব্যক্তি বা ভিখাৰী জাতীয় মানুহৰ বস্তু এইবিলাক সাধাৰণ মানুহৰ বস্তু ভাল মানুহৰ বস্তু নহয় She said nothing but her silence meant disapproval আইতাই মোক বাৰু একো কোৱা নাছিল কিন্তু তেওঁ যে নীৰৱ হৈ গৈছিল সেইটোৰ পৰাই গম পাইছিলোঁ যে আইতাই কথাটো একেবাৰে এপ্ৰুভ কৰা নাই একেবাৰে মানি লোৱা নাই She rarely talked to me after that তাৰ পিছত আৰু আইতাই মোৰ লগত খুব কমেইহে কথা পতা হ'ল ঠিক আছে ষ্টুডেণ্টছ আজি আমাৰ ইয়াতে দ্য পৰ্ট্ৰেইট অফ এ লেডিৰ পাৰ্ট 2 শেষ হৈছে পাৰ্ট 2ৰ ব্যাখ্যা শেষ হৈছে আশা কৰোঁ তোমালোকে ভাল পালা আৰু বুজি পাইছা তোমালোকে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰিবা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা
থেংক ইউ।